নমস্কাৰ। বিহু নহয় যেন অসমীয়াৰ মাজত আচলতে দিনক দিনে বৃদ্ধি পাইছে বৰবিহ হ'বলৈ বিহুৰ নামত। আপোনালোকে খবৰ পাইছে নিশ্চয়, এজন চম্ফল ডেকা ল'ৰা যাৰ নাম দেৱাংগ বৰুৱা দলবদ্ধ আক্ৰমণত যাৰ মৃত্যু ঘটিছে। যোৰহাট জেগাখিনিৰ নাম সংস্কৃতি নগৰী, শিক্ষাৰ শিখৰত খোজ দিয়া চহৰ নগৰ হিচাপে আমি সকলোৱে জানো, শুনো, গৌৰৱ কৰোঁ। তাত অন্যান্য জিলা মানুহৰ ঈৰ্ষা হোৱা কোনো কথাই নাথাকে। কিন্তু অপ্ৰিয় সত্য কথা, যোৰহাট নগৰখনিত আজি ভালে কেইবছৰৰ পৰা জঘন্য এনে কিছু ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ লৈছে। সেয়া আচলতে যোৰহাট নগৰ বুলি নহয়, অসমীয়াৰ কাৰণে বৰ লাজৰ কথা, বৰ দুখৰ কথা। এতিয়া আহিছোঁ, যিজন ল'ৰাৰ দলবদ্ধ আক্ৰমণত মৃত্যু হ'ল, এই ল'ৰাজন মই ফটোত দি ৰাখিছোঁ, যিজন এজন সফল ডেকা ল'ৰা। দলবদ্ধ আক্ৰমণ, অৱশ্যে ঘটনাৱলী কিয়, মই কেইবাটাও বাতৰি চালোঁ। তেওঁৰ নশ্বৰ শৰীৰ গৃহলৈ অনাৰ পিছৰ ভিডিঅ' পাইছোঁ, তেওঁলোকৰ পৰিয়ালৰ কথোপকথন পাইছোঁ, আৰু পুলিচৰ জবাবদিহি সেই অপৰাধীকেইজনক, যিকেইজনক আটক কৰিছে ইতিমধ্যে 10জনক, CC কেমেৰাৰ সহায় লৈ তেওঁলোকক আটক কৰিছে। তেওঁলোকে না স্বীকাৰ কৰিছে যদিও তেওঁলোকে কৰিছে বুলি তেওঁলোকে আচলতে মৌন অৱলম্বনো কৰিছে, তাৰ পৰাই ধৰা পৰিছে যে তেওঁলোকে কৰিছে। যি কি নহওক, কি সূত্ৰত আচলতে কাজিয়া হৈছিল বা মাৰিলে সেইটো এতিয়াও গম পোৱা নাই, যদিও কিছু লোকে ফেচবুকত ক'ব খুজিছে, যিহেতু যি 10জন ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে, সেই 10জনৰ ভিতৰত 4-5জনমান মুছলমান ধৰ্মাৱলম্বীৰ, আলী, খান, নুৰ এনেধৰণৰ, বাকী 2জন বড়ুৱা লেখা অসমীয়া, এজন ৰাজপুত হিন্দু, আন এজন চেত্ৰী, আন এজন গোৱালা। গতিকে গোটেই এই যিটো গেংটো, ইয়াৰ পৰা এনে নহয় যে আচলতে এয়া হিন্দু মুছলমানৰ কিংবা মিয়া অসমীয়াৰ মাজত সংঘাত, তেনেকুৱা কিন্তু মোৰ নালাগে। কিছু লোকে এনেকৈও কয় যে তাৰ মাজত যি 2-3জন অসমীয়া কিংবা আমাৰ অসমত বসবাস কৰা অন্যান্য চেত্ৰী কিংবা গোৱালা, আন কোনোবা ৰাজপুত আদি আছে যি হিন্দু, তেখেতলোকে আচলতে মুছলমান কেইজনৰ চক্ৰান্তত পৰি তেওঁলোকে এওঁক আক্ৰমণ কৰিছে নেকি, তেনেকুৱাও কিবা শত্ৰুতামি থাকিব পাৰে নেকি, সেয়াও একো নাজানো, গতিকে সেই সম্পৰ্কত নকওঁ। কিন্তু এটা কথা মই এইটোহে ক'ব খুজিছোঁ, 10জনক গ্ৰেপ্তাৰ কৰিছে, যি 10জন অসমৰে, তেওঁলোকৰ যিকেইজন মুছলমান ল'ৰা, তেওঁলোকৰ মুখতো সলসলীয়া অসমীয়া ভাষা, গতিকে তেওঁলোককো মই অসমীয়া শাৰীতে ধৰিছোঁ, যদিও তেওঁলোকৰ মন মগজু মুছলমানৰ যিটো সন্ত্ৰাসবাদীতে তেওঁলোকে নদীৰ আচলতে সহযোগ কৰে, তথাপিতো মই তেওঁলোকক অসমীয়া বুলিয়ে ধৰিছোঁ। গতিকে ইয়াত মই অন্যান্য লোভ আৰু বিচাৰি যোৱা নাই, বা ইয়াত হিন্দু অসমীয়া, অনা অসমীয়া অসমীয়াত সেয়াও মই বিচাৰি যোৱা নাই। ইয়াত এটাই বিচাৰি পাইছোঁ যে বিহু অনুষ্ঠানত য'ত ফাংচন হৈ আছিলে, তাত বিভিন্ন বিহুপ্ৰেমী ৰাইজৰ উপস্থিতিত এই 10জন ল'ৰাৰ বিপৰীতে, আচলতে ঘটনাটো এইটো থিৰাং কৰিব পৰা নাই যে এই 10জন ল'ৰাৰ বিপৰীতে যিজন মৃত্যু হ'ল তেওঁ অকলে আছিল নে তেওঁৰ লগতো আৰু কোনোবা আছিল, ইয়াৰো আচলতে কোনো ধৰণৰ বিশেষ বাতৰি পোৱা নাই। এই 10জন ল'ৰাৰ মাজৰেই নেকি তেওঁ, সেয়াও একো এতিয়ালৈকে থিৰাং কৰিব পৰা নাই, যদিও সেই 10জন ল'ৰাও কিন্তু তেওঁলোকৰ সেই অঞ্চলৰে, সকলো ধৰ্মাৱলম্বী লোকেই বোলে সেই অঞ্চলটোত বাস কৰে। এতিয়া কিয় মাৰিলে সেই বিষয়টো যদিও নাই জনা, এটা কথা মই এইটোৱে ক'ব খুজিছোঁ, আচলতে কিয় হৈছে বাৰু এইটো? যিজন ল'ৰা, এজন চম্ফল ডেকা ল'ৰা, এই বহাগ মাহ এতিয়া তেওঁলোকৰ পৰিয়ালৰ এগৰাকী সম্বন্ধীয় ভৈনীয়েকে কৈছে, বা তেওঁলোকৰ পৰিয়ালৰ মানুহে কৈছে যে যাৰ আজি বিবাহৰ মানে বৰযাত্ৰীৰ গাড়ী যাব লাগিছিল, কইনা আনিব লাগিছিল, তেনেস্থলত তাৰ আজি মৃতদেহ ঘৰলৈ লৈ অহা হৈছে।
বহাগৰ মাহতেই এই বিহুৰ মানে আমাৰ মাহ হালধিৰ গোন্ধ যোৱাই নাই, বিহুৰ গৰু গা ধোৱাৰ যি আমাৰ আনন্দৰ উৎসৱৰ মাৰ যোৱা নাই। তাতে এখন ঘৰৰ যদি এটা চম্ফল অসমীয়া ডেকা ল'ৰা এনেধৰণে অসমীয়া ল'ৰাৰ মাজতেই মাৰপিটত যদি মৃত্যু হয়, ইয়াতকৈ বাৰু আৰু বৰবিহ কিবা হ'ব পাৰে নেকি? ইয়াৰ উৎসবোৰ কি বাৰু, ক'ৰ পৰা হৈছে বাৰু, লক্ষ্য কৰিছেনে? আচলতে বহাগ, ৰঙালী, ৰং, বসন্ত, ইয়াৰ যিটো প্ৰকৃতাৰ্থত শব্দৰ অৰ্থ, যি মাদকতা, ই আমি পৰস্পৰে এজনে আনজনক আলিংগন কৰা, মৰম স্নেহ সন্মান আদান প্ৰদান কৰা, যিটো হাঁহি ৰঙৰ ৰঙালী বিহু যাক কোৱা হয়, পৰস্পৰে এটা আমি মিলন ভূমিলে একত্ৰিত হোৱাৰ বিপৰীতে আমি এনেধৰণৰ যিটো নৰ হত্যা ধ্বংসলীলা, যিটো এটা অমানৱীয়, যিটো এটা ৰাক্ষস প্ৰায় মানে মদিৰাৰ ৰাগীত মাতাল হোৱাৰ অনুষ্ঠানবোৰ পৰিচালনা বা যিবোৰ আয়োজন কৰা ব্যৱস্থাটোৱে আচলতে ইয়াৰ কাৰণ নেকি বাৰু? ইয়াৰ কাৰণে আমি কি কৰাৰ প্ৰয়োজন? আজি যি 10জন ল'ৰাক ধৰিছে, আমি আগৰো বহু কেছ পাই আহিছোঁ, এনেধৰণে বহু ধৰিছে, ৰাইজকে দেখুৱাবলৈ পুলিচে, কিন্তু সেইবোৰ ফটুকাৰ ফেন একো নৰয়, একো নহয়। মৰাজন মৰি গুচি যায় আৰু যাক ধৰে তেওঁলোকে যি তেওঁলোকৰ কিছু যদি বেকগ্ৰাউণ্ড প্ৰভাৱশালী হয়, তেতিয়াহ'লে তেওঁলোকে কালিলৈ আকৌ মুকলি তললৈ গুচি আহিব। কিন্তু যিজন মৰি গ'ল, তেওঁৰ পৰিয়ালত এই যিটো এটা অভাৱ, যিটো তেওঁলোকে হেৰুৱালে, এই অভাৱটো, এই বেদনা, এই জুইকুৰা বাৰু কোনে সান্তনা দিব, কোনে নুমুৱাব? কিয় এনেকুৱা হ'বলৈ পালে বাৰু? যদি বিহু চাবলৈ গৈছিলোঁ, কিবা কাৰণত কোনোবা এজনৰ কিবা এটা ভুল হ'ল, কিবা এটা হ'ল, আনজনে তাক কিয় ক্ষমাৰ দৃষ্টিৰে নাচালে? কোনোবা এজনে ভুল কৰিলে কিয় তাক কেৱল অনুশাসন হিচাপে বস্তুটো ক্লিয়াৰ কৰিবলৈ চেষ্টা নকৰি কিয় কাজিয়ালৈ আগবাঢ়ি গ'ল? কিংবা এজনক 10জনে আক্ৰমণ কৰি মাৰিবলগীয়া এই আখৰিক প্ৰবৃত্তিটো কিয় হ'ল? বহুজনে প্ৰশ্ন কৰিছে, তাত পুলিচ বাহিনী কিবা আমাৰ সামৰিক বাহিনী, আৰ্মি ফৌজি নাছিল নেকি? যদি আছিল কেনেকৈ হ'ল? কোনোজনে কৈছে যে তাত যি আমি আচলতে দেখা পাওঁ, আমি যেতিয়া সৰু হৈ আছিলোঁ, আমাৰ দেউতাহঁতৰ ওপৰৰ বেষ্টখিনিয়ে যেতিয়া গাঁৱৰ অনুষ্ঠানবোৰ পৰিচালনা কৰিছিল, ভাওনা আদিসমূহ, তাত ভলণ্টিয়াৰ হৈছিলে। গাঁৱৰ যিসকল খামি দামী মানুহ, পাহোৱাল মানুহ, তেওঁলোকে লাখুটি লৈ লৈ ৰাতিৰ যিবোৰ অনুষ্ঠান হয় তাত ভলণ্টিয়াৰ কৰিছিলে। এনেধৰণৰ যাতে মই মতালি কোনো ধৰণৰ নহয়। অৱশ্যে তেতিয়াৰ পৰিৱেশটো আজিৰ পৰিৱেশৰ পৰা বহু আচলতে ভাল, উন্নত, শান্ত আছিলে। আজিৰ দৰে আভিজাত্য পৰিৱেশৰ দৰে আচৰিক পৰিৱেশ আচলতে সিমান নাছিলে তেতিয়া। এতিয়া আপোনালোকে বোধ কৰোঁ দেখিছে, পুলিচ, আৰ্মি, CRPকো মানে জানো গন্তিত নাৰাখে আজিৰ প্ৰজন্মই, ডেকা ল'ৰাই। মই ক'ব নোৱাৰোঁ ইয়াত ভুল কাৰ, যিজন ল'ৰা ঢুকাল তেওঁৰেই ভুল, নে আন কাৰোবাৰ মাজত কাজিয়াত এই ল'ৰাজন যিজন ঢুকাল তেওঁ কাজিয়া আচলতে মানে ভাগিবহে সোমাইছিলগৈ মাজত, বিষয়টো এতিয়ালৈকে নাজানো। কিন্তু ঢুকাই গ'ল ন, মাৰি পেলোৱা হ'ল ন তেওঁক। যদি প্ৰকৃততে আমাৰ আইনে যদি উচিত বিচাৰ কৰিবলৈ এতিয়াও তেওঁলোকে যদি অকণমান মানে যিটো আইনৰ মৰ্যাদাটো যদি তেওঁলোকে বিচাৰি চায়, তেতিয়াহ'লে অপৰাধীকেইজনে শাস্তি পাব, যিটো ৰাইজে বিচাৰিছে, তেওঁলোককো এনকাউণ্টাৰ কৰক, ফাঁচি দিয়ক, শাস্তি দিয়ক। কিন্তু মৰাজনটো মৰি গ'ল। কিয় আমি মানে ভাবি বিচাৰি নাপাওঁ, এটা ৰঙালী বিহুৰ ৰঙৰ আনন্দৰ উৎসৱত, অনুষ্ঠানত আমি পৰস্পৰে এটা যিটো আনন্দৰ এটা পৰস্পৰে যিটো এটা আমি মৰম চেনেহৰ বাৰ্তাৰে আমি অনুষ্ঠান উপভোগ কৰিব লাগে, তাৰ বিপৰীতে কাৰোবাক মাৰি পেলাইছোঁ কোবাই কোবাই, এইটো কেনেকুৱা হৈছে বাৰু? মই বিচাৰি পাইছোঁ আচলতে ইয়াৰ কাৰণেই হৈছে মূল মদ। আৰু চৰকাৰক যদি আজি আমি কওঁ যে মদ বন্ধ কৰক, চৰকাৰে নকৰে। কাৰণ চৰকাৰে গন্তি কৰে যে এইবাৰ দুৰ্গা পূজাত, এইবাৰ অমুক পূজাত, এইবাৰ এইটো ছিজনত মদ কিমান বিক্ৰী হ'ল, আৰু সেই মদ আমাক খুৱাই, আমাক মদ বিক্ৰী কৰি মদৰ যি কৰ ৰাজহ সংগ্ৰহ, সেইখিনিয়ে তেওঁলোকে চৰকাৰী পুঁজি সংগ্ৰহ মোটা কৰিছে। আৰু সেই টকাৰে
আকৌ আমাৰ এক শ্ৰেণী কাউৰীক বগা ভাত দলিয়াই তেওঁলোকে ভোট বেংক ৰাজনীতি কৰি আছে। যি চৰকাৰেই নহওক, সেয়া আজি বিজেপি বুলি নহয়, কংগ্ৰেছ থাকোঁতেও সেই একেই কৰি আছিলে। এনে এখন চৰকাৰ আজিলৈকে কোনোৱে নাই। কংগ্ৰেছৰ কথা নকলোৱে, বিজেপিৰ কথা নকলোৱে, এতিয়া যিবিলাক নগজালি ছাত্ৰ সন্থাৰ মানে ডিঙি শিৰ ফুলাই ফুলাই নেতৃত্ব লৈ লৈ ৰাইজৰ আগত আহি তেওঁলোকে আভুৱা ভাৰী যি ৰাজনীতিৰ আকৌ বাঘ জৰি ধৰিবলৈ আহিছে, তেওঁলোকৰ মুখতো কেতিয়াবা শুনিছেনে আপোনালোকে যে তেওঁলোকে মদ বিক্ৰী বন্ধ কৰিব? মই আজি আকৌ কৈছোঁ, আমাক এনে এখন চৰকাৰ লাগে, এনে এখন চৰকাৰ লাগে যি চৰকাৰে আপোনালোকৰ পৰা আমাক এই 1200 টকা, 1500 টকা, 2500 টকা, 2000 টকা আমাক ফ্ৰী এইবোৰ কোটা নালাগে। আপুনি আমাক চাউলো দিব নালাগে, আপোনাৰ ফ্ৰী কোটা আমাক কাকো একো দিব নালাগে। যিসকল প্ৰকৃততে নিৰীহ দুখীয়া মানুহ তেওঁলোককতো নিশ্চিত দিব লাগিব। কিন্তু এই আপোনালোকৰ বেপাৰটো বন্ধ কৰক, সকলোকে এইবোৰ যিবোৰ যে আপোনালোকে আঁচনিবোৰ দি আছে বন্ধ কৰক, বিপৰীতে আপোনালোকে মদ বন্ধ কৰক। আমাক নালাগে আপোনালোকৰ আঁচনি, আপোনালোকে মদৰ দোকান বন্ধ কৰক। কোনো এটা দল সংগঠনে আজিলৈকে নক'লে যে আমি মদ বন্ধ কৰিম। খালি এইটোহে কৈ আছে, বিজেপিয়ে যদি 1200 টকা দিছে আমি 2000 টকা দিম, আমি 3000 টকা দিম। ক'ৰ পৰা দিব আপোনালোকে টকাবোৰ? ৰাইজক মদ খুৱাব, মদৰ দোকান বৃদ্ধি কৰিব, আৰু সেই টকাৰে আপুনি আকৌ মানুহৰ ভোট কিনিব। গতিকে আজি দুখ লাগিলেও এনেধৰণৰ পৰিৱেশবোৰ আমি শুনিব লাগিব, দেখিব লাগিব। অন্তৰত সেই জুইকুৰা আমি কিছু সময়ৰ কাৰণে থপকৈ উতলাই তুলি ৰাখিব লাগিব। কাৰণ 1200 টকা আমি লৈ আছোঁ ন, মদৰ দোকান আমি বন্ধ কৰিবলৈ কোনেও নকওঁ, চৰকাৰেও নকৰে। আশা কৰোঁ মদৰ দোকান বন্ধ হওক। মদৰ প্ৰয়োভৰ যেতিয়াই বন্ধ হ'ব, মোৰ বোধেৰে মই নিশ্চিত যে 100% আপুনি ধৰি ল'ব পাৰে, এনেধৰণৰ যিবোৰ কাজিয়া পেচাল, গাড়ী মটৰ এক্সিডেণ্টলি যিবোৰ মানুহৰ মৃত্যু হৈ আছে, বিয়া ভাওনা সবাহ আদিৰ যিমানবোৰ মৃত্যু হৈ আছে, কালি পৰহি মোৰ গাঁৱৰ পিছখন গাঁৱৰ এটা ল'ৰা 3 দিন হৈছেহে এখন 250 কিবা এখন পালচাৰ গাড়ী আনিলে, মাত্ৰ 3 দিন হৈছে। অনুষ্ঠান চাবলৈ গৈ 3টা ল'ৰা উঠি গৈ তাৰে 80 নে কিমান স্পীডত বোলে গাড়ী গৈ আছিলে, গৈ গাড়ী এক্সিডেণ্ট হৈ এটা ল'ৰা ঠেং চেং ভাগি আহিল। এতিয়া 80,000 নে কিমান টকা ভৰি এতিয়া লোহা চোহা ভৰাই ঘৰত পঢ়ি আছে। দুখীয়া ঘৰৰ ল'ৰা, এখন কি প্ৰয়োজন আছিল সিমান ডাঙৰ গাড়ী লোৱা? আৰু তেওঁলোকে মালকনটো নোখোৱাকৈ থকা নাছিলে। গতিকে মই এইটোৱে ক'ব খুজিছোঁ, যিমানবোৰ আজিকালি অপমৃত্যু ঘটি আছে, যিমানবোৰ কাজিয়া পেচাল সমাজত ভাওনা বিবাহ সবাহ আদি অনুষ্ঠানত ঘটি আছে এনেধৰণে, আচলতে মদেই মূল কাৰণ। গতিকে মদ যদি বিক্ৰী বন্ধ কৰা হয়, মই নিশ্চিত যে এনেধৰণৰ সমস্যাবোৰ প্ৰায় শেষ হৈ আহিব। কিন্তু মদ বিক্ৰী বন্ধ কৰিব কোনে? কোনেও নকৰে। হিমন্ত বিশ্ব শৰ্মাই মদ বিক্ৰী বন্ধ কেতিয়াও নকৰে, কাৰণ হিমন্ত বিশ্ব শৰ্মাই জানে যে তেওঁৰ পুতেকে মদ নাখায়, তেওঁৰ জীয়েকে মদ নাখায়। খাব কোনে? অসমৰ আমাৰ সাধাৰণ মানুহখিনিয়ে খাব। সাধাৰণ মানুহখিনি খুৱাই তাৰেই পইচা কালেক্ট কৰি আকৌ সেই মানুহকে টোপ দি তেওঁলোকে ৰাজনীতি কৰি থাকিব, তাত বাদে একো নকৰে। গতিকে আশা কৰোঁ ৰাইজ মদ বিক্ৰী বন্ধ কৰাটো বিচাৰেনে আপোনালোকে? যদি বিচাৰে, কি কৰাৰ প্ৰয়োজন? আমি যদি বিচাৰিয়ে থাকোঁ ফ্ৰী কোটা, তে চৰকাৰে দিব ক'ৰ পৰা? ক'ত ঘটিব তেওঁলোকে? আমাৰ পৰাই সংগ্ৰহ কৰিব, আমাকেই মদ খুৱাব, আমিয়েই কান্দিব লাগিব। হিমন্ত বিশ্ব শৰ্মাই নাকান্দে। আজি যে এই ল'ৰাজন মৃত্যু হ'ল, ইয়াত হিমন্ত বিশ্ব শৰ্মাই নাকান্দে। ইয়াৰ কেৰুণটো কি তেওঁ বিচাৰি নাহে? ইয়াৰ যে কেৰুণটো মদ তেওঁ বিচাৰি নাহে। আৰু এটা কথা, এই যিবোৰ সংগীতা অনুষ্ঠান, বিহু আচলতে বিজুতৰীয়া হ'ল। এই যিটো ৰাতিৰ বিহুৰ যিটো প্ৰগ্ৰেম, এইবিলাক আচলতে বন্ধ কৰিব লাগে। 12টালৈকে 10টালৈকে বুলিয়ে নহয়, টোটেলি বিহু যিটো প্ৰগ্ৰেম, এই অনুষ্ঠানবোৰ ৰাতি সম্পূৰ্ণ নাকচ কৰিব লাগে, বন্ধ কৰিব লাগে। ইয়াক দিনতে কৰা হওক। আৰু বহাগৰ মাহৰ ভিতৰতে আচলতে বহাগৰ মাহৰ ভিতৰতে বহাগী বিদায়, বহাগী বিহু যি অনুষ্ঠানবোৰ শেষ কৰিব লাগে, জেঠলৈ যাবলৈ দিব নালাগে। আৰু ৰাতি প্ৰগ্ৰেম আচলতে বাতিল কৰিব লাগে। আপোনালোকৰ মতামত জনাব হয়নে নহয়? ৰাতিৰ প্ৰগ্ৰাম যদি বাতিল কৰে, তেতিয়াহ'লে মদৰ প্ৰয়োভৰটো কমি আহিব। মদৰ দোকানটো বন্ধ কৰে, কিন্তু আমি যদি প্ৰগ্ৰেমটো যদি সলনি কৰোঁ, ৰাতি যদি আমি কেঞ্চেল কৰি দিওঁ, কেৱল দিনলৈ লৈ আহোঁ, তেতিয়াহ'লে এই সকলোৰে সূৰ্যৰ পোহৰত মানে যিবোৰ মদাহী, যিবোৰ উদণ্ড ডেকা ল'ৰা, তেওঁলোকে লাজ পাব, অন্ততঃ মদৰ প্ৰয়োভৰটো কমিব, আৰু এনেধৰণৰ অনাকাংক্ষিত মানে মৃত্যুবোৰ আচলতে আমি দেখিবলৈ নাপাম। কিন্তু কোনে কৰিব? আমাৰ আয়োজক কমিটিয়ে কৰিবনে?
কি প্ৰয়োজন আছে অলিয়ে গলিয়ে কেৱল বিহু কালেকশ্যন কৰিব, বিহু পাতিব, মদ খাব, অপমান কৰিব, সংস্কৃতি অপসংস্কৃতি কৰিব। আজি এক শ্ৰেণী আমাৰ শিল্পী বুলি কওঁ মই, মোৰ এই শব্দটোত আপোনালোকে কি ভুলদৰে ধৰিব, আচলতে শিল্পী, এই হাতে বাটে বনৰীয়াকৈ গজা শিল্পীবিলাকে, আৰে ভাইহঁত তোমালোকে কাম কৰি খোৱা, নিজৰ যি মাটি বাৰী আছে কিবা কিবি উপাৰ্জন কৰি কাম কৰি খোৱা, কেৱল আৰু তোমালোকে শিল্পী কৰি তোমালোকে ভাত খাবলৈ বছৰটো কাৰণে বহি খাবলৈ 3 মাহ তোমালোকে এই বেপাৰটো বন্ধ কৰা, কৰ্ম কৰি খোৱা। তোমালোকে এই প্ৰগ্ৰেমবোৰ যদি বন্ধ কৰা হয় আমাৰ শিল্পীবোৰ ক'ত চলিব? এই যে এওঁলোকে গাই বাই বজাই যে টিকা নচুৱাই যে চলিম বুলি যিবিলাক এক শ্ৰেণীয়ে জীৱনটো মানে জীয়াম বুলি আহিছে, সেইসকল চলিব ক'ৰ পৰা যদি এইবোৰ বন্ধ কৰি দিয়া হয়? আৰু এইবোৰ যদি ৰাতি বন্ধ কৰি দিয়া হয়, মদ যদি কম চলে, তে চৰকাৰ কেনেকৈ চলিব? গতিকে এইটো কেতিয়াও নহয়, ৰাতি বিহু বন্ধ নহয়, মদৰ দোকানো বন্ধ নহয়। গতিকে ৰাইজ কান্দক। আজি সিহঁতৰ হৈছে, কাইলৈ কাৰোবাৰ হ'ব, হয়তো এদিন আপোনাৰ ঘৰতো ঈশ্বৰে নকৰক হ'ব। যে আমি কি কৰিব লাগিব? মনে মনে থাকিম নেকি? আপুনি চকু দিছেনে নাই? চৰকাৰে মদ বিক্ৰী বন্ধ নকৰে। চৰকাৰে এই অনুষ্ঠানবোৰ ৰাতি বাতিলো নকৰে, কাৰণ ৰাতি যদি বাতিল কৰি দিয়ে তেতিয়াহ'লে দিনৰ প্ৰগ্ৰেমত মদ বিক্ৰী নহ'ব। গতিকে ৰাতিও নকৰে। যে আপুনি কি কৰিব? আপোনাৰ সন্তানটোক অন্ততঃ আপুনি হাতৰ মুঠিত ৰাখক, ঘৰতে ৰাখক, দিনৰ প্ৰগ্ৰেমত পঠিয়াওক আৰু সুকলমে ঘূৰি অহাৰ ব্যৱস্থা কৰক। ক'ত গৈছে, কি হৈছে, প্ৰতিটো আজি যিকেইজন 10জনক ধৰিছে, এই 10জনৰতো নিজৰ অভিভাৱক আছে ন? 2জন খাতি অসমীয়া, বাকী আন কেইজন হিন্দুৰ ভিতৰত পৰে, অসমতে বসবাস কৰা তেওঁলোক, বাকী 4জন যেনিবা মুছলমানৰ। তোমালোকৰতো পৰিয়াল আছে, মা দেউতা আছে। তোমালোকৰ মা দেউতাবিলাকক মই কৈছোঁ, কিয় নিজৰ সন্তানবোৰ ক'লৈ গৈছে, কি কৰিছে, কিয় চকু দিয়া হোৱা নাই? যদি আপোনালোকে লাকাম লগালেহেঁতেন আজি তেনেধৰণে 10জনৰ মাজত এজনৰ মৃত্যু হ'বলৈ নাপায়। আজি সেই ঘৰখনত বিহুৰ পিঠা হয়তো ঢুকুৱাই নাই, তেওঁলোকৰ ঘৰত আজি এটা পুত্ৰ বিয়োগৰ যি শোকৰ জুইকুৰা জ্বলি উঠিছে। ইয়াৰ উত্তৰ কোনে দিব? কাৰ ওচৰত আছে? কাৰণবোৰ ক'ত বাৰু? চৰকাৰে নকৰে। চৰকাৰে কেতিয়াও মদ বিক্ৰী বন্ধ নকৰে। চৰকাৰে ৰাতি অনুষ্ঠানো বাতিল নকৰে। তে কোনে কৰিব লাগিব? মই কথাটো কাটে খাই গ'ল। এই যে যিসকল আমাৰ আয়োজক কমিটিসকলো এইটো এটা বেপাৰ, অকল শিল্পীসকলে বেপাৰ নহয়, আয়োজক কমিটিসকলৰো বেপাৰ এইটো। তেওঁলোকে খাপ পিটি থাকিব, অনুষ্ঠানবোৰ পাতিব, টকা সংগ্ৰহ কৰিব, মিয়াই বঙালীয়ে বিহাৰীয়ে দেচুৱালীয়ে চবৰে পৰা সংগ্ৰহ কৰিব, টকা কালেক্ট কৰিব, অনুষ্ঠান পাতিব। অনুষ্ঠানৰ নামত কিছু টকা খৰচ কৰিব, কিছুখিনি টকাই তেওঁলোকৰ পকেট মানি কৰিব। এইটো এটা, আজি যদি শিল্পীসকলেও যদি কয় বোলে আমি এনেধৰণৰ প্ৰগ্ৰেমবোৰ নকৰোঁ, আমি যি প্ৰকৃততে শিল্পীৰ যি উদ্দেশ্য, যি সংস্কাৰ, জাতিটোক উদ্ধাৰ কৰিবৰ কাৰণে যিবোৰ তেওঁলোকৰ শিল্পত্ব তেওঁলোকে প্ৰকাশ কৰিব, গতিকে ৰাতি এনেধৰণৰ অনুষ্ঠানবোৰ নকৰোঁ বুলি যদি শিল্পীসকলে প্ৰকৃতত কয়ও, কিন্তু আমাৰ যিসকল আয়োজকসকলে নেৰিব। কাৰোবাক গৈ ভৰিত তেল লগাই কাকতি মিনতি কৰি তেওঁলোকে, কাৰণ তেওঁলোকৰ বেপাৰ ন, পকেট ভৰাব লাগিব। আৰে তোমালোকক কৈছোঁ, যিসকল আয়োজক কমিটি, কেৱল অনুষ্ঠান পতাৰ নামত তোমালোকে কমিটি গঠন কৰি নিজৰ মাজততো কতবাৰ বেচৰাম কাজিয়া পেচাল হৈছেই তোমালোকৰ টকাৰবিলাকৰ লগত লৈ। এইবোৰ বাদ দিয়া, তোমালোকে কাম বন কৰা। কি আছে আজি বিদেশীয়ে দখল কৰিলে বুলি চিঞৰি থাকিলে নহ'ব। তোমালোকৰ বাৰীয়ে ঘৰে কি আছে, খেতি বাতি কাম বন কৰা, বেপাৰ বাণিজ্য কৰা। কেৱল 12 মাহত, আজি কোনোবা এটাই কৈছিলে 12 মাহত তোমালোকৰ 13টা মানে বিহু বুলি, শুনিবলৈ অপ্ৰিয়, বেয়া কথা। কোনোবা বিদেশীয়ে কৈছে চান্দা বিচাৰি যোৱা ক্ষেত্ৰত যে 12 মাহত 13টা তোমালোকৰ বিহু, শুনিবলৈ লাজৰ কথা। কিন্তু নহয় জানো, কেৱল অনুষ্ঠান, কেৱল বিহু। আৰে বিহু গৈছে ক'লৈ, কৰিছে কি? ৰাইজ ক'বলগীয়া বহু কথা, মানুহে নুশুনে, এইবোৰ কথা নুশুনে। মই যদি এতিয়া চাওক, দুখ পাইছোঁ আজি সেই এটা উঠি অহা ডেকা ল'ৰা, যিখন ঘৰৰ ডেকা ল'ৰা আজি মৃত্যু হ'ল, যাৰ মৃত শৰীৰ ঘৰলৈ লৈ অহা হৈছে, সেইখন ঘৰৰ ঠাইত আপোনালোকে নিজকে খাৰা কৰি পেলাই অনুভৱ কৰকচোন। এই জুইকুৰাই যদি আপোনাৰ ঘৰত খুন্দিয়াই, আপোনাৰ কেনে অনুভৱ হ'ব? আমাৰ দায়িত্ব কি? আমি সচেতন মানুহ হিচাপে, আমি পিতৃ মাতৃ হিচাপে আমাৰ দায়িত্ব কি? আমি সমাজখনৰ প্ৰতি আমাৰ দায়বদ্ধতা কি? কেৱল সংগীত
আমি মানে শিল্পী কৰি আমি মানে আয়োজক কমিটি কেৱল অনুষ্ঠান কৰিবৰ কাৰণে এনেকৈ যদি এগাল ভতুৱা যদি আমি অসমত যদি সংখ্যা মানে বঢ়াই থাকোঁ, তেতিয়াহ'লে বিদেশী আপোনাৰ মূৰত উঠি ডেন্স কৰিব আৰু এনেধৰণৰ অপায় অমংগল যিবোৰ এক্সিডেণ্টবোৰ, এই কেছবোৰ হৈয়ে থাকিব। ইয়াৰ পৰা কিন্তু আমি ৰক্ষা নাপাম। আশা কৰোঁ মদৰ প্ৰয়োভৰ বন্ধ হওক। আশা কৰোঁ বহাগ বিহু বহাগ মাহৰ ভিতৰতেই শেষ হওক, ৰাতিৰ অনুষ্ঠান বাতিল কৰা হওক। এনেধৰণে আমি যদি প্ৰকৃততে যি তাৰ সক্ৰিয়তাৰ প্ৰতি যদি আমি অগ্ৰসৰ হওঁ, মই নিশ্চিত যে এনেধৰণৰ অশুভ বাতৰিবোৰ আচলতে আমি দেখিবলৈ নাপাম। মাৰ্জনা কৰিব, কথাৰ প্ৰসংগত অশুভ শব্দও কাৰোবাৰ প্ৰতি কৈ পাইছোঁ। সেই শব্দকেইটাৰ আঁৰত মোৰ সোমাই থকা একোৰা জুই অৰ্থ আপোনালোকে বুজিবলৈ চেষ্টা কৰক। ধন্যবাদ। আজিলৈ ৰাখিছোঁ। জয় আই অসম।